সকলোলৈ স্বাগতম জনালোঁ আজি মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই যেহেতু সম্পূৰ্ণ অসমীয়া থলুৱা খাদ্যৰ ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ, চ' আপোনালোককো দেখুৱাইছোঁ কেনেকৈ বনাওঁ আৰু কেনেকৈ কি কৰোঁ। থাকক আপোনালোকে দেখুৱাই আছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, এয়া মই লৈছোঁ নহৰু, কেইখুটমান নহৰু লৈছোঁ, অকণমান আদা, কেইটামান কেঁচা জলকীয়া, অকণমান ধনিয়াৰ পাত, এটা পিঁয়াজ আৰু অকণমান নৰসিংহৰ পাত। তো ধনিয়াৰ পাত যদি আপোনালোকৰ তাত নাথাকে নিদিলেও কথা নাই, সোৱাদ অনুসাৰে আপোনালোকে জলকীয়া ল'ব পাৰে। কিছুমানে কমকৈ খায়, কিছুমানে বেছিকৈ খায়, গতিকে মোক যিমানখিনি লাগে মই লৈ লৈছোঁ। তাৰপিছত মই বনাম ঔটেঙা আৰু মাছৰ জোল। এয়া ঔটেঙাখিনি কাটি ৰেডি কৰি লৈছোঁ। যিহেতু ক'লা কচু আছিলে, গতিকে ক'লা কচু আৰু মাছ বনাম বুলিও ভাবিছোঁ আজি। এয়া মোৰ বস্তুখিনি সম্পূৰ্ণকৈ ৰেডি হৈ গৈছে, এতিয়া মই বনোৱা আৰম্ভ কৰিম। মই যিহেতু অকণমান সৰু মাছ আনিছিলোঁ, গতিকে সৰু মাছখিনিও মই যিমান পাৰোঁ সোনকালে কাটি মেলি ৰেডি কৰি ল'লোঁ। এইফালে মই মাছখিনি ফ্ৰাই কৰা আৰম্ভ কৰিছোঁ, লগতে অন্য এখন কেৰাহীত কচুখিনি বইল হ'ব দিছোঁ। এয়া মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গ'ল, লগতে কচুখিনিও বইল কৰা হৈ গ'ল। তাৰপিছত মই ঔটেঙা আৰু আলুখিনি বইল কৰি ল'লোঁ। যিহেতু কাম কৰি থাকোঁতে কিবা এটা খাবলৈ মন গ'ল, সেইবাবে খালোঁ লাল চাহ, চিঙৰা আৰু মিঠাই। তাৰপিছত মই আদা, নহৰু, জলকীয়া আৰু পিঁয়াজ এইখিনি একেলগতে অকণ ভাজি ল'লোঁ। তাতে মই নৰসিংহৰ পাত আৰু ধনিয়া পাতখিনিও দি দিলোঁ। এইখিনি যিহেতু মোৰ ভজা হৈ গ'ল, এতিয়া মই ইয়াতে মাছৰ মাথা দুটামান লগ কৰি দিম আৰু তাৰপিছত এইখিনি শিলপতাত পিচিম। তাৰপিছত এইখিনি মই শিলপতাত ধুনীয়াকৈ পিহিলোঁ। এয়া মই বনাব লৈছোঁ কচুখিনি। ইয়াতে দিছোঁ পিঁয়াজ, জলকীয়া, আদা, নহৰু, লগতে কচুখিনিও দি দিছোঁ। তাৰপিছত সোৱাদ অনুপাতে নিমখ আৰু হালধিও দি দিছোঁ। এতিয়া ইয়াত দিম মই মাছ অকণমান, যিহেতু মাছ আনিছিলোঁ, মাছৰ লগতে কচু খাই ভাল লাগে। ঔটেঙাখিনি আৰু আলু যিহেতু মই বইল কৰি লৈছিলোঁ, চ' ঔটেঙা আৰু এইখিনি কোমল আলু এক চাইড কৰি লৈছোঁ। আৰু যিহেতু মোৰ লগত ক'লা সৰিয়হ নাছিলে, সেইবাবে বগা সৰিয়হকে অকণমান দি লৈছোঁ। তাৰপিছত মই আলুখিনি আৰু ঔটেঙা লগতে দুটা কেঁচা জলকীয়া ফালি ইয়াতে দি দিছোঁ। তাৰপিছত মই ইয়াতে দিছোঁ অকণমান হালধি আৰু নিমখ। মই যিহেতু ঔটেঙা অকণমান চেপি পানীটো উলিয়াই লৈছিলোঁ, তো সেইখিনি পানী ইয়াতে এড কৰি দিলোঁ। লগতে দি দিলোঁ মাছখিনিও। এতিয়া এইখিনি ভালদৰে উতলিবলৈ দিম। এইফালে মই চব্জিখিনি উতলিবলৈ দিলোঁ, লগতে ৰেডি কৰিছোঁ চালাডৰ কাৰণে তিয়ঁহ, বিট, বুট আৰু পিঁয়াজ, লগতে দুটা কেঁচা জলকীয়া। যিহেতু মোৰ সকলোখিনি বনোৱা হৈ গ'ল, আপোনালোকক এবাৰ দেখাই দিছোঁ। এয়া মাছৰ চাটনি, এয়া কচু আৰু মাছ, লগতে এয়া চালাড, এয়া ঔটেঙা আৰু মাছৰ জোল, লগতে ভাত। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পাইছে, এটা সুন্দৰকৈ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।